आज गुवाहाटी के गुवाहाटी चिकित्सा महाविद्यालय के सम्मेलन कक्ष में भारतीय धात्री समाज के 16वें राष्ट्रीय सम्मेलन शुरू हुआ। यह कार्यक्रम 3 अप्रैल से लेकर 5 अप्रैल तक होगा। समी असम अध्यय और नर्सिंग महाविद्यालय द्वारा ये कार्यक्रम हुआ है। देश की बहुत सारे राज्य के नर्स ये कार्यक्रम में हिस्सा लेंगे। मणिपाल दास, ब्यूरो चीफ, गुवाहाटी। हीरक ज्योति शर्मा, संवाददाता, राजगढ़। ছাব্বিছখন ৰাজ্যৰ পৰা মেমে কৈছে আহিছে গতিকে আমি আমাৰ প্ৰথম ওপেনিং চেৰিমনি হৈ গ'ল তাত আমাৰ IS অফিচাৰ ডক্টৰ সিদ্ধাৰ্থ সিং কমিশনাৰ MERD আহিছিলে আমাৰ ডাইৰেক্টৰ DME ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন ডক্টৰ অনুপ কুমাৰ বৰ্মন ছাৰ আহিছে অসমবাণীৰ জ্যেষ্ঠ সাংবাদিক আমাৰ দিলীপ চন্দন ছাৰ আহিছে বাকি আমাৰ সৰ্বভাৰতৰ পৰা বহুতো গুণী জ্ঞানী ব্যক্তি আহিছে আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আমাৰ বহুত ৰিচাৰ্চ গৱেষণা পত্ৰ পেপাৰ আজি পঢ়া হ'ব 60খনৰ অধিক গৱেষণা পত্ৰ ইয়াত আছে এতিয়া আমাৰ ৰাউণ্ড টেবল কনফাৰেন্স আছে আপোনালোকে জানে যে মিডৱাইফাৰী প্ৰেক্টিছ যেটো আমাৰ সেই প্ৰেক্টিছটো আমি এতিয়াও মানে নিজে যিমান কৰিব লাগে তেনেকৈ কৰিব পৰা নাই গতিকে সদায় মানুহে সিজাৰিং সেকশনৰ কাৰণে দৌৰে গতিকে আমি ভাবিছো নৰ্মেলি কেনেকৈ বাদ কৰিব পাৰি তাৰ কাৰণে আমাকো এটা ইণ্ডিপেণ্ডেণ্টলি আমি যাতে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আমাকো হেতু দিব লাগিব গভৰ্ণমেণ্টক আমি হেতু এপিল কৰিছো এই মিটিংখনৰ থ্ৰুৱেদি যাতে যিখিনি সৰ্বসাধাৰণ ৰাইজ তেওঁলোক উপকৃত হ'ব আমি যদি তেওঁলোকক নৰ্মেল ডেলিভাৰীটো আমাৰ ফালৰ পৰা কৰি দিব পাৰোঁ 9 মাহৰ যিটো স্বাস্থ্যৰ যতন আমি ল'ব পাৰোঁ কাৰণ এজন ডক্টৰক তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া হয় পাবলৈ কিন্তু আজি আমাৰ ইয়াত এইটো ষ্টাৰ্ট হোৱা নাই আমি কৰিবৰ কাৰণে যথেষ্ট প্ৰয়াস কৰি আছোঁ সেইটো কয় মিডৱাইফাৰী লাৰ্জ কেয়াৰ ইউনিট বুলি তাৰমানে অকল মিডৱাইফসকলে সেই ৱাৰ্ডটো চলাব হয় ইয়াৰ কাৰণটো হ'ল যে আমাৰ দেখিছেনে ভৌগোলিকভাৱে আমাৰ এনেকুৱা বিস্তীৰ্ণ অসমখন কিছুমান ধৰক আমাৰ মাজুলীত আমি প্ৰায়ে তেনেকুৱা দেখা গৰ্ভৱতী মহিলা আমাৰ নাৱত আহিবলগীয়া হয় যথেষ্ট সময় তেওঁলোকে বানপানী সময়ত আহি নাপায় তাৰপিছত আমাৰ পাহাৰ অঞ্চলত যিখিনি আমাৰ জনজাতীয় মানুহ থাকে তেওঁলোককো আমি এনেকুৱা নহয় দুৰ্গম অঞ্চলত যিবোৰ বাস কৰে যিটো ধৰণে আমি 4টা এণ্টিনেটেল চেকআপ থাকে সেই চেকআপকেইটা 4টা কেতিয়াবা কোনোবা সম্পূৰ্ণ নকৰিব পাৰে গতিকে তেনেকুৱা নকৰাৰ ফলতো আমাৰ অসমত মৃত্যুমুখত ভৌগোলিকভাৱে আমি বৰ বিস্তীৰ্ণ আমাৰ ইমান পাহাৰ ভৈয়াম তাৰপিছত চৰ অঞ্চল তাৰপিছত আমাৰ নদী গোটেইখিনি লগ লাগি আমাৰ মাতৃসকলে কেতিয়াবা তেনেকুৱা ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হয় সেইকাৰণে আমাৰ ইয়াত এতিয়া সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমত মাতৃৰ মৃত্যু সংখ্যাটো বহুত বেছি প্ৰসৱকালীন অৱস্থাত আচ্ছা আমাৰ আজি এইখন নেশ্যনেল কনফাৰেন্স হয় 17তম নেশ্যনেল কনফাৰেন্স সমি বুলি কয় ছুটিকে ছ'চাইটি অফ মিডৱাইফাৰী ইণ্ডিয়া এইটো এটা সৰ্বভাৰতীয় মানে নাৰ্ছ সন্থা হয় বিশেষভাৱে সন্থা মানে তেওঁলোকৰ ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ মিডৱাইফাৰী যি নাৰ্ছসকল জড়িত মানে গৰ্ভৱতী মাতৃ আৰু জন্ম দিয়া শিশু জন্ম দিয়া উদ্দেশ্যেৰে আৰু তেওঁলোকক আমি কেনেকৈ ভালকৈ শিক্ষা দিম আৰু মাতৃ আৰু আমাৰ শিশু জন্মৰ সময়ত যেতিয়া আমাৰ মৃত্যু হাৰ হয় মৃত্যু হাৰটো বাঢ়ে বিশেষকৈ আমাৰ এটা অসমত ভাৰতৰ মানে সৰ্বভাৰতৰ তুলনাত আমাৰ অসমত যথেষ্টখিনি মৃত্যু হাৰত মানে অলৰেডি আমাৰ মাতৃ আৰু শিশুসকল পৰিছে সেইখিনি কমাবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ ইয়াতে এই কনফাৰেন্সখন পাতিলে বহুত সকল মানে ইয়াৰ এই সেৱাৰ স্বাস্থ্য সেৱাৰ লগত জড়িত থকা নাৰ্ছসকল যেতিয়া তেওঁলোকে এই ছেকশ্যনটোত মানে আমাৰ গৰ্ভৱতী মাতৃ জন্ম হোৱা শিশুসকলক যেতিয়া আমাৰ যত্ন ল'ব লাগে সেৱা আগবঢ়াব লাগে সেইখিনি যদি খুব সুচাৰুৰূপে তেওঁলোকৰ যদি মানে যিখিনি জ্ঞান থাকে সেই জ্ঞানখিনি প্ৰয়োগ কৰি আৰু জন্ম দিয়া প্ৰক্ৰিয়াটো যদি খুব শুদ্ধকৈ কৰে তেতিয়া আমি মাতৃগৰাকী আৰু শিশুৰ দুয়োজনৰে আমি স্বাস্থ্য মানে ভালে ৰাখিবতো পাৰিমে আৰু মৃত্যুৰ মুখৰ পৰা আমি ৰক্ষা কৰিব পাৰিম সেইটো এটা মূল উদ্দেশ্য সেই বস্তুখিনি মানে আমাৰ কথাখিনি খবৰখিনি যাবৰ কাৰণে আমাৰ ইয়াতে গোটেই সৰ্বভাৰতীয় মানে পাৰ্টিচিপেণ্ট আহিছে আমাক এতিয়া মানে ক'বলৈ গ'লে আমাৰ 700ৰো অধিক পাৰ্টিচিপেণ্ট আহিছে 26খন ৰাজ্যৰ পৰা আৰু আমি বহুত সুখী হৈছোঁ কাৰণ এনেকুৱা এখন কনফাৰেন্স আমাৰ নৰ্থ ইষ্টত অসমত তাকো গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এই কনফাৰেন্সখনৰ লগত জড়িত আমাৰ এটা অসম চেপ্টাৰ বুলি কয় সমি আৰু লগতে আমাৰ ৰিজনেল কলেজ অফ নাৰ্ছিং সেইখন জড়িত হৈ আছোঁ সেই ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ মই অধ্যক্ষা হয় প্ৰিন্সিপাল
আৰু এতিয়া অৰ্গেনাইজিং কমিটিৰ মই চেয়াৰপাৰ্চন হয়। মোৰ নাম প্ৰফেচৰ ডক্টৰ গীতা দাস আৰু মই ইয়াৰে আজি ভাগ ল'বলৈ পাই মই নিজেও সুখী হৈছোঁ আৰু আমাৰ এই কনফাৰেঞ্চখনত যথেষ্ট জ্যেষ্ঠ অভিজ্ঞ আমাৰ লোকসকল আহি যেতিয়া মানে লেকচাৰ ডেলিভাৰ দিছে, কথাখিনি যিমানখিনি অভিজ্ঞতা আছে সেইখিনি জনাইছে, সেইখিনিৰ পৰা মই ভাবোঁ গোটেই পাৰ্টিচিপেণ্টখিনিয়ে যথেষ্ট উপকৃত হ'ব আৰু ইয়াৰ পিছত আমি গভৰ্ণমেণ্টক সহায় কৰিব পাৰিম আৰু আমাৰ অসমৰ গৰ্ভৱতী মাতৃ আৰু শিশুৰ প্ৰাণ আমি ৰক্ষা কৰিব পাৰিম। যিহেতু জন্মৰ প্ৰক্ৰিয়াটো আমি আচলতে আমি প্ৰাকৃতিক হিচাপে কৰিব বিচাৰোঁ, যিহেতু নৰ্মেল ডেলিভাৰীটো আমি বেছি ভাল বুলি ভাবোঁ। যিহেতু আজিকালি জানে চিজাৰিন কৰে আৰু বেলেগ বেলেগ প্ৰক্ৰিয়া আছে জন্ম দিয়াৰ প্ৰক্ৰিয়াটো, কিন্তু আমি সেইখিনিতকৈ আমি প্ৰাকৃতিক হিচাপে জন্ম দিলে শিশুটো আগৰ যিটো নিয়ম আছিলে, এতিয়া চাইণ্টিফিক নলেজখিনি খটুৱাই কামখিনি কৰিলে বেছি উপকৃত হ'ব বুলি ভাবিছোঁ আৰু এই কনফাৰেঞ্চখনে আমাৰ নৰ্থ ইষ্টৰ অসমৰ বাকী ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ লগতে আমি উপকৃত হ'ম বুলি ভাবিছোঁ।